মাননীয় উপাধ্যক্ষ মহোদয়, রাজ্যপাল মহোদয়ৰ ভাষণত অসম চৰকাৰে হাতত লোৱা কিছুমান পৰিকল্পনাৰ কথাও আনিছে আৰু কৰি যোৱা কিছুমান কাম উল্লেখ কৰিছে। আমি লক্ষ্য কৰিছোঁ আৰু কিছু গুৰুত্বপূৰ্ণ কাম যিবিলাক আছে কৰিব লগা বা পৰিকল্পনা আছিল সেইখিনি কিন্তু আমি দেখা নাই ৰাজ্যপালৰ ভাষণত। তাৰে কিছু পৰামৰ্শ আমি আগবঢ়াম। মাননীয় উপাধ্যক্ষ মহোদয়, ৰাজ্য এখন যদি আমি আমাৰ অসম চৰকাৰৰ শ্লোগান যে 5খন উন্নত ৰাজ্যৰ মাজত আমাৰ ৰাজ্যখন লৈ যাম, তাৰ কাৰণে আমাৰ ফাউণ্ডেশ্যন ষ্ট্ৰং হ'ব লাগিব। আৰু এখন ৰাজ্য যদি আমি 5খনৰ ভাৰতবৰ্ষৰ 5খন ৰাজ্যত লৈ যাব বিচাৰোঁ, তেতিয়াহ'লে শিক্ষা, স্বাস্থ্য, ৰোডছ এণ্ড কমিউনিকেশ্যন এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বিষয়বিলাকত আমি গুৰুত্ব দিব লাগিব। তো এডুকেশ্যনত যদি কওঁ, মাননীয় উপাধ্যক্ষ মহোদয়, যোৱা 7 বছৰত 8,000ৰ অধিক বিদ্যালয় আমি শ্বাটডাউন কৰিলোঁ, বন্ধ কৰিলোঁ যিখন ৰাজ্যত। আৰু অধিক সংখ্যক প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী বিদ্যালয়, এই ৰাজ্যত 8,000 বিদ্যালয় বন্ধ হৈছে। ছাত্ৰ ক'ত গৈছে? গোটেইখিনি প্ৰাইভেট বিদ্যালয়বিলাকত গৈছে। কিয় গৈছে? বন্ধ আমি কিয় কৰিছোঁ? বোলে ষ্টুডেণ্ট নাই। ষ্টুডেণ্ট মাননীয় উপাধ্যক্ষ মহোদয় কেনেকৈ থাকিব? বিদ্যালয়ত আপোনাৰ যদি 59জন ছাত্ৰ থাকে, এজনে শিক্ষক আমি প্ৰাইমাৰী স্কুলত দিওঁ, শ্ৰেণী 5টা, এজন শিক্ষক যেতিয়া এটা শ্ৰেণীত যাব, 4টা শ্ৰেণীৰ ল'ৰা ছোৱালী খেলা ধূলা কৰে, সচেতন নাগৰিক নিজৰ ল'ৰা ছোৱালী খেলিবলৈ স্কুলত নপঠায়। এই কাৰণবিলাকত গাৰ্জেনে হয়তো ছাত্ৰ নিদিয়ে আৰু চৰকাৰে এই সুযোগ লৈ আমি স্কুলবিলাক বন্ধ কৰি গৈ আছো। আৰু যোৱা 7 বছৰত 8,064খন বিদ্যালয় আমি এই ৰাজ্যত বন্ধ কৰিলোঁ মাননীয় উপাধ্যক্ষ মহোদয়। আৰু প্ৰাইভেট বিদ্যালয়ত এই ছাত্ৰবিলাক গৈছে, তাতে 5টা শ্ৰেণী 8জন শিক্ষক আছে। 5,000, 7,000, 10,000 টকা মাননি দি এই শিক্ষকসকলে কাম কৰি আছে, তাতে কিন্তু আমাৰ ল'ৰা ছোৱালী দি আছো। কিন্তু চৰকাৰে বহুত হ্যান্ডসাম স্যালারি দিও শিক্ষক নিযুক্তি দিয়ার পিছতো পর্যাপ্ত শিক্ষক নথকাৰ কাৰণে 5টা শ্ৰেণীৰ কাৰণে এজন শিক্ষক দিয়াৰ কাৰণে এই ৰং পলিচিৰ কাৰণে আমাৰ বিদ্যালয়বিলাক ৰখাতলৈ গৈ আছে। আমি বন্ধ কৰিব ধৰিছো। এনেকুৱা যদি হয় এটা সময়ত গৈ আৰু 8,000 বন্ধ হ'ব। মানুহ কি হ'ব? নিজৰ ল'ৰা ছোৱালীক পঢ়াব, প্ৰাইভেট বিদ্যালয়ত যাব, কিন্তু গৰীব শ্ৰেণীৰ মানুহ, মধ্যবিত্ত শ্ৰেণীৰ মানুহ প্ৰাইভেট বিদ্যালয় যদি ভাল বিদ্যালয়ত পঢ়াব বিচাৰে 1 লাখ, 1.5 লাখ, 2 লাখ, 2.5 লাখ লৈকে বছৰি তেখেতসকলক খৰচ কৰিব লাগে। ক'ত পাব এই পইচা মাননীয় উপাধ্যক্ষ মহোদয়? গতিকে চৰকাৰে ঠিক তেনেকুৱা ধৰণৰ ঠিক এডুকেশ্যন ডিপাৰ্টমেণ্টত আপুনি আৰু এটা চাব, ৰং ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন আমি কৰিলোঁ। 2013ত যি প্ৰভিন্সিয়েলাইজেশ্যন কিছু বিদ্যালয় কৰিলোঁ, যি কণ্ডিশ্যন আছিল 21ত আমি নতুন নতুন কণ্ডিশ্যন লগালোঁ। 11ত প্ৰভিন্সিয়েলাইজ হোৱা বিদ্যালয়সমূহত শিক্ষক এম ই স্কুলত 5জন 7জন আছিল, গোটেইখিনি ললোঁ। 21ত আহি 3জন ললোঁ। আৰবী টিচাৰ, হিন্দী টিচাৰ, সংস্কৃত টিচাৰ আৰু এডিশ্যনেল টিচাৰ আমি বাদ দিলোঁ, যিটো 13ত কৰা নাছিলোঁ। বৈষম্য কৰিলোঁ এইসকলৰ কাৰণে। সেকশনাল টিচাৰবিলাক আমি বাদ দিলোঁ। 11ত কলেজ ললোঁ, কোনো এনৰলমেণ্টৰ কোনো কণ্ডিশ্যন নাই। 21ত যেতিয়া আমি কলেজ ললোঁ 15জন ষ্টুডেণ্ট হ'ব লাগিব। এটা শ্ৰেণী ডিপাৰ্টমেণ্টত 14জন ষ্টুডেণ্ট আছে। 20 বছৰ চাকৰি কৰা এজন কলেজ শিক্ষকৰ 15জনৰ ঠাইত 14জন থকাৰ কাৰণে সেই পুৰা ডিপাৰ্টমেণ্টটো লোৱা নহ'ল, ছাবজেক্টটো লোৱা নহ'ল, 4জনকৈ শিক্ষক বঞ্চিত হ'ল। এনেকুৱা কলেজৰ শিক্ষকবিলাক বঞ্চিত হৈ আছে। হাই স্কুলৰ এডিশ্যনেল টিচাৰসকল বঞ্চিত হৈ আছে। এনেকুৱা ধৰণৰ সিনিয়ৰ মাদ্ৰাসাখিনি প্ৰভিন্সিয়েলাইজ কৰিম বুলি নকৰিলে, পিছত বিদ্যালয় কৰিলে, সেই সিনিয়ৰ মাদ্ৰাসাখিনি ডিপ্ৰাইভ হৈ গ'ল, সেইখিনি একেবাৰে বঞ্চিত হৈ গ'ল। এনেকুৱা হাজাৰ হাজাৰ শিক্ষক মাননীয় উপাধ্যক্ষ মহোদয় যিসকলে বঞ্চিত হৈছে, এই সমস্যাটো আমি সমাধান কৰিব লাগে। আৰু যিখিনি প্ৰভিন্সিয়েলাইজ কৰিলোঁ, টিউটাৰ হিচাপে তেখেতসকলক সামান্য পইচা দি তেখেতসকলৰ সব অৰ্হতা থকাৰ পিছতো ফুলফিল কৰা নাই। প্ৰতিশ্ৰুতিৰ পিছত আপোনাৰ যিবিলাক 3rd গ্ৰেড 4th গ্ৰেড আছিল এমিৰ পৰা কলেজলৈকে, এইসকলৰ কোনো কণ্ডিশ্যন নাই, বিএড নাই, নেট সেলেক্ট নাই। 2013ত তেখেতসকলক ফুল ফ্লেজ হিচাপে ললোঁ, 21ত তেখেতসকলক সামান্য মাননি দি তেখেতসকলক আমি লৈ আছোঁ। এই যে আকৌ এটা সমস্যা, এইবিলাক সমাধান কৰি এইবাৰ আমাৰ পৰামৰ্শ হ'ল এক্টটো এমেণ্ড কৰি এইসকল যাতে বঞ্চিত নহয় তেনেকুৱা ধৰণৰ এটা এক্ট আনিব লাগে। তেতিয়াই আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টটো ভাল হ'ব। উচ্চ শিক্ষাৰ কাৰণে মাননীয় উপাধ্যক্ষ মহোদয়, বিশ্ববিদ্যালয়ৰ কথা মাননীয় ৰাজ্যপাল মহোদয় কৈছে, ভাল পাইছোঁ আমি। কিছু বিশ্ববিদ্যালয় হৈছে অসমত আৰু হৈ আছে, এখন জিলাত 2খন কৰি হৈ আছে, ভাল কথা। কিন্তু বৰপেটা জিলাত আজিলৈকে বিশ্ববিদ্যালয় নাই, গোৱালপাৰা জিলাত বিশ্ববিদ্যালয় নাই, ধুবুৰী জিলাত বিশ্ববিদ্যালয় নাই, মানকাছৰ শালমাৰা জিলাত বিশ্ববিদ্যালয় নাই, বৰপেটাৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে 200 কিলোমিটাৰ ঠাই কোনো এখন বিশ্ববিদ্যালয় নাই। এই 50 লাখ পপুলেশ্যনৰ মাজত এখনো বিশ্ববিদ্যালয় নাই। কিহৰ কাৰণে মাননীয় উপাধ্যক্ষ মহোদয়? যদি ৰাজ্যখনক 5খন ৰাজ্যৰ মাজত লৈ যাব বিচাৰে, এটা ছেকশ্যনত বাদ দি 1/3 পপুলেশ্যনক নেগলেক্ট কৰি কেতিয়াও আমি তেনেকুৱা মনোভাৱ লৈ কাম কৰিলে ৰাজ্যখনক আমি আগুৱাই লৈ যাব নোৱাৰিম। গতিকে আপোনাৰ জৰিয়তে চৰকাৰৰ প্ৰতি অনুৰোধ থাকিল, বৰপেটা বিশ্ববিদ্যালয় ঘোষণা কৰক। মোৰ জনিয়াত
স্ট্রাকচাৰ আছে কৰাৰ সময়ত ডাঙৰ বিল্ডিং বনাই MSDPৰ পৰা থৈ দিছে বিশ্ববিদ্যালয় তাতে কৰিব পাৰে একেবাৰে ৰেডি বিল্ডিং আমাৰ হাতত 200 বিঘা মাটি আছে আমি এইখিনি প্ৰভাইড কৰিম গতিকে তাতে বৰপেটা বিশ্ববিদ্যালয় ঘোষণা কৰক ধুবুৰী গোৱালপাৰা জিলাবিলাকত প্ৰত্যেক জিলাত আপোনাৰ কৰিমগঞ্জত দিয়ক হাইলাকান্দিত দিয়ক মৰিগাঁৱত দিয়ক সব জিলাতে হওক এই জিলাবিলাক আজি ডিপ্ৰাইভ হৈ আছে মাননীয় উপাধ্যক্ষ মহোদয় গতিকে শিক্ষাত যদি আমি গুৰুত্ব নিদিওঁ আৰু লেখনাবিলাক যদি মাৰি আগ নাবাঢ়ো তেতিয়াহ'লে কেতিয়াও আমি সাকসেস হ'ব নোৱাৰিম হেলথ সেক্টৰ মাননীয় উপাধ্যক্ষ মহোদয় আলোচনা হৈছে মাননীয় মন্ত্ৰী কৈ গ'ল নগাঁৱত 420 জন না 25 জন ডক্টৰৰ কথা ক'লে নগাঁও ডিস্ট্ৰিক্টৰ পপুলেশ্যন নগৰ মাননীয় বিধায়ক আছে প্ৰায় 27 লাখ পপুলেশ্যন 27 লাখ পপুলেশ্যনৰ এগেইনষ্টত 2500 ডক্টৰ লাগিব WHO আপুনি মাননীয় উপাধ্যক্ষ মহোদয় ডক্টৰ WHO নর্মস হিসাবে 1000 পপুলেশন এগেইনষ্টত এজন ডক্টৰ লাগে সেই হিসাবে নগৰত যদি 27 লাখত আমি হিসাব কৰো কিমান ডক্টৰ লাগে 2700 ডক্টৰ লাগিব কিন্তু তেখেতে 400 ডক্টৰ আছে তাতে মেডিকেল কলেজত দেখো কৈ গলে ডবল আছে বলে তাতে এনেকুৱা ধৰণৰ কথা যদি শিক্ষা স্বাস্থ্য মন্ত্ৰী কয় এই ৰাজ্যৰ অৱস্থা কি হ'ব পেশেন্টৰ অৱস্থা কি হ'ব আজি মেডিসিন সরকারি হসপিটাল বিলাকত 50-60% মেডিসিন পাবলৈ নাই আকৌ টগলকি ফরমান জারি করে যিবিলাক মেডিসিন থাকিব সেইবিলাকে ডক্টর লিখিব তার মানে পেশেন্ট আহিব বেমার লৈ মেডিসিন নাই বুলি ডক্টর লিখিম বুলি নিলিখিব আৰু সেইজনৰ বেমাৰে থাকি যাব এই মানুহখিনিক মাৰিব বিচাৰিছে নেকি গতিকে মেডিসিন প্রভাইড কৰিব লাগে ক্যান্সার পেশেন্ট সব অসমত কিমান আপুনি ভালকৈ জানে আমাতকৈ ক্যান্সার ইমান হিপাইছে অসমত তার কারণে গতিকে মোর প্রস্তাব থাকিল অসম সরকারে শিক্ষা আৰু স্বাস্থ্য দুটাই ফুললি ফ্রি কৰক আমি ইমোশনাল অসমীয়া জাতি কিছুমান বস্তু আমাক দিলে আমি ভাল পাও কিছুমান উৎসৱ পৰ্বণৰ নামত আমাক উপহাৰ গিফট দিলে আমি ভাল পাও সেইবিলাক নিদি মেডিসিন ফ্রি কৰক 100% মেডিসিন ফ্রি হ'ব লাগে সরকারি বিদ্যালয় ভাল কৰক প্রাইভেট বিদ্যালয় লাহলে বন্ধ হৈ যাক কথা নাই সরকারি বিদ্যালয় সেই মানদণ্ড কৰিব লাগে সেই নকৰি 50% মেডিসিন নাই ক্যান্সার পেশেন্ট টোটালি ফ্রি ট্রিটমেন্টৰ ব্যৱস্থা তেখেতসকলৰ কৰিব লাগে মোৰ ওচৰত এজন শিক্ষক ক্যান্সাৰৰ ট্রিটমেন্ট কৰি আছে কেমলৈ আছে 7 লাখ টকা 7 লাখ টকা এটা কেমত লাগে সবে বাঁচিব বিচাৰে তেনেকুৱা উন্নত মানৰ চিকিৎসা ওলাইছে 12টা 7-12 কিমান লাখ টকা থেকে খৰচ কৰিলে মাটি বাড়ি বিক্রি কৰি চাকৰি বন্ধ কৰি চাকৰি কৰে বুলিহে অলপ কৰিব পাৰিলে তেখেতে দুখীয়া মানুহে গৰু ছাগলী বিক্রি কৰি তাৰ পিছত কি হ'ব ভগৱান ভৰসা হৈ মৃত্যুৰ মুখত পৰি থাকিব লাগিব গতিকে মাননীয় উপাধ্যক্ষ মহোদয় এইটো আমাৰ মাননীয় সদস্য এই চাকৰিয়ালজনৰ ৰিএম্বাৰ্সমেন্ট নহয় নেকি কোনটো চাকৰি যিজনে কৰিছে এইটো ৰিএম্বাৰ্সমেন্ট নহয় নেকি তেখেতৰ শিক্ষকৰ নাই আৰু থাকিলেও সামান্য তো মাননীয় উপাধ্যক্ষ মহোদয় ডক্টৰ লাগে মোৰ সমষ্টিত এটা মডেল হস্পিটাল চান্দমামা কমসে কম 8জন ডক্টৰ হ'ব লাগে কোনোদিন 2জনতকৈ বেছি ডক্টৰ নাই কেতিয়াবা আকৌ এজন হয় গতিকে হস্পিটাল বিলাকত ডক্টৰ নাই স্টাফ নার্স নাই মোৰ কলকাতা সিভিল হস্পিটালত 32 জন নার্সৰ প্ৰয়োজন কিন্তু নাই আমি বিচাৰিও নাপাও এইবিলাক কথা গোটেই অসমত সৰচাপৰি বিলাকত যদি যায় বাগানত যায় ডক্টৰৰ অভাৱ নার্সৰ অভাৱ স্টাফৰ অভাৱ বাগান অঞ্চল বিলাকত স্কুল টিচার এপয়েন্ট করা হয় স্কুল বিল্ডিং বহুত ধুনিয়া বনাইছে কিন্তু তার টিচার আছে না এটো লক্ষ্য কৰিব লাগিব টিচারে তাতে জয়েন কৰা নাই কিয় কৰা নাই এই খবৰখিনিও ৰাখিব লাগিব গতিকে সৰচাপৰি বাগান অঞ্চল বিলাকত অকল স্কুল বিল্ডিং কেটাৰ নামে এডুকেশন নহয় হস্পিটাল বিল্ডিং মেডিকেল কলেজৰ এই বিল্ডিংৰ নামে হেলথ নহয় মাননীয় উপাধ্যক্ষ মহোদয় ইয়াৰ কাৰণে যিখিনি কৰিবলগীয়া পদক্ষেপ চৰকাৰে এইখিনি ল'ব লাগে আৰু 100% এডুকেশন এণ্ড হেলথ এই সার্ভিসখিনি ফ্রি হ'ব লাগে এটো আমার প্রস্তাব থাকিল এটো মাননীয় উপাধ্যক্ষ মহোদয় কৃষিৰ কথা হৈছে আজি ধানত MSP দিছে হৰিহৰ কথা কৈ আছে কিন্তু এতিয়াও কিনা বেচা আৰম্ভ হোৱা নাই মৰাপাটতো MSP দিব লাগে কৃষি বিভাগে এটো সিদ্ধান্ত ল'ব লাগে অসমৰ কৃষকে বহুত মাকৈ খেতি কৰে তাতো যদি MSP দিয়ে খেতিয়কসকলে আপোনাৰ স্বাৱলম্বী হ'ব আলু খেতি অসমত বহুত হয় তাৰ ওপৰত MSP নিৰ্ধাৰণ কৰিব পাৰে এনেকুৱা আৰু বহু কেইটা সামগ্ৰীৰ ওপৰত MSP নিৰ্ধাৰণ কৰি বিজেপিৰ যেটো স্লোগান দুগুণা কৃষকৰ আয় কৰিব লাগে তাৰ কাৰণে এনেকুৱা ধৰণৰ পদক্ষেপ ল'ব লাগিব কিন্তু কৃষি বিভাগ যিবিলাক বীজ বা যিখিনি সহায় কৰে সময়ত গৈ নাপায় খেতি বাতি মানুহ লগৰ পিছত গৈ সেই মৰা বীজ বিলাক বা সেই বস্তুবিলাক পুলি বিলাক তাত গৈ পায় এইবিলাক বস্তুৰ ওপৰত গুৰুত্ব নাই যে নহক এই সব বস্তুৰ ওপৰত লক্ষ্য ৰাখিব লাগিব মানৱতা মহোদয় গৰাখহনীয়া অসমৰ ডাঙৰ এটা সমস্যা হয় যোৱা 2-3 বছৰৰ পৰা গৰাখহনীয়াৰ ওপৰত বা মাথাউৰিৰ ওপৰত ভালেখিনি কাম হৈছে কিন্তু গৰাখহনীয়াগ্ৰস্ত মানুহৰ পার্মানেন্ট সেটেলমেন্টৰ কাৰণে কোনো ব্যৱস্থা নাই এই গৰাখহনীয়াগ্ৰস্ত মানুহখিনি চিনাক্ত কৰি তেখেতসকলক ল্যান্ড প্ৰভাইড কৰি পার্মানেন্ট তেখেতসকলক ৰিহেবিলিটেশনৰ ব্যৱস্থা কৰা এটো বহুত ডাঙৰ এটা মানৱতা মহোদয় মই শেষ কৰিম এইখিনি আছে সংখ্যালঘু ডেভেলপমেন্টৰ কথা মাননীয় ৰাজ্যপাল মহোদয় এতে যিখিনি কৈছে সংখ্যালঘুৰ কাৰণে কোনো একো উন্নতৰ কথা তাতে কোৱা হোৱা নাই আজি MSDPৰ পৰা দিল্লীৰ পৰা আহে
সেই পইচাখিনি ইউচি দিব পৰা নাই বুলি পইচা দিল্লীৰ পৰা অহা বন্ধ, পইচা দিল্লী ৰেডি, দিল্লী পইচা দিব বিচাৰে, আমি ৰাজ্যখন আনিব পৰা নাই। 1000 কোটি 2000 কোটি টকা আমি আনিব পাৰিম, কিন্তু ইউচি কিয় দি থকা হোৱা নাই, এই কথাখিনি কিন্তু চৰকাৰে গুৰুত্ব সহকাৰে লোৱা নাই আৰু সেই কামখিনি কৰা নাই।